যেতিয়া এই ঢেপঢেপি গাঁৱত আহিছোঁ আহাতে আগতে এটা গৰাখহনীয়াৰ সমস্যা দেখা পাইছোঁ, যিটো আমাৰ লুঙা নদী। লুঙা নদীত যিটো গৰাখহনীয়াৰ সমস্যা দেখা পাই মোৰ মনটো বহুত বেয়া লাগিছে। তাতে থকা মানুহবিলাকৰ ঘৰ ভাঙিছে, চৰকাৰী ঘৰ ভাঙিছে, গৰাখহনীয়াৰ যথেষ্ট সমস্যা হৈছে। গতিকে এই সমস্যাটো যাতে অনতিপলমে সমাধান কৰিব পাৰোঁ তাৰ কাৰণে মই কাম কৰিম। আজি মই গম পোৱা নাছিলোঁ কাৰণে মই বিভাগীয় মানুহখিনি অনা নাই, কিন্তু মই এসপ্তাহৰ ভিতৰতে ডিপাৰ্টমেণ্টৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মানুহখিনিক মই পঠাই দিম। তেওঁলোকে ষ্টেটমেণ্ট বনাই যিমান সোনকালে পাৰোঁ আমি ষ্টেটত ছাবমিট কৰিম আৰু এই কামটো 1 বছৰৰ ভিতৰত কৰাৰ কাৰণে মই যত্ন কৰিম। মই নকওঁ যে আজি হ'ব, 1 বছৰ সময় লাগিব, কিন্তু মই এইখিনি কৰিম। তাৰ লগে লগে অহাৰ পিছত আৰু এটা মোক ৰাস্তা দেখুৱাইছে। ৰাস্তাৰ লগে লগে এটা জাগা দেখুৱাইছে য'ত নদীৰ সিটো পাৰত মানুহ আছে, কিন্তু মানুহখিনি নদীৰ মাজেৰে পাৰ হৈ আহি আছে। এইটো মৰা নদী বুলি কয়, হয়নে নহয়? তো মৰা নদীৰ সমস্যাটো এইটো মই ইমিডিয়েট সমাধান কৰিব পাৰিম। যিটো মই ইমিডিয়েট পাৰিম সেইটো মই ইমিডিয়েট কৰিম। আৰু তাৰ কাৰণে মই সমস্যাখিনি সুধি আপোনালোকক পুছিছোঁ যে কি কি সমস্যা আছে। গতিকে এই যিটো আমাৰ মৰা নদীৰ যিটো ব্ৰিজ, মৰা নদীৰ ব্ৰিজটো এই বছৰতে হ'ব। এই বছৰত মানে 6টা মাহৰ ভিতৰতে হ'ব। ৰাস্তাটো আমি কৰি দিম, যিটো আমাৰ ঢেপঢেপি পাখৰিতলৰ পৰা মৰা নদীলৈকে এটা ৰাস্তাটো এইটো হ'ব। ভাল ৰাস্তা এটা বনাই দিম আমি, পাকা নহ'ব কিন্তু চেণ্ট গ্ৰেভেলৰ এটা ৰাস্তা বনাই দিম। আৰু তাতে এখন কাঠৰ ব্ৰিজেই হওক বা লোহাৰ ব্ৰিজেই হওক, খুব ইমিডিয়েট মই এসপ্তাহৰ ভিতৰত এইটো PWD ৰডছৰ ডিপাৰ্টমেণ্টৰ মানুহ পঠাই দিম। এই ব্ৰিজটো আমি বনোৱাৰ কাৰণে চেষ্টা কৰিম, কাৰণ মই দেখিছোঁ সেই পাৰত ল'ৰা ছোৱালী আছে, পঢ়া শুনা কৰিব, এই পাৰত আহিব লাগে, বহুত অসুবিধা হৈছে। গতিকে এইটো মই ইমিডিয়েট কৰি দিম, ঠিক আছে? এইটো মই আপোনালোকৰ আগত কথা দি গ'লোঁ। মানে সঁচাকৈ ক'ব লাগিব যে ঢেপঢেপি অঞ্চলৰ ৰাইজক ধন্যবাদ জনাবই লাগিব। নিৰ্বাচনৰ সময়ত মই এবাৰো অহা নাছিলোঁ আৰু এওঁলোকে নিজৰ ল'ৰাজনক, নিজৰ ভাই বন্ধুজনক বিপুল ভোটত জিকাই লৈ আহিছে ইয়াৰ পৰা। গতিকে নিজৰ ল'ৰাজনৰ এতিয়া দায়িত্ব আছে, মা দেউতাকে ঘৰৰ মানুহখিনিয়ে ভোট দি জিকাই আনিছে। এতিয়া এই অঞ্চলৰ কাম কৰাৰ কাৰণে যথেষ্ট মোৰ দায়িত্ব বাঢ়িছে। আৰু মই আহি দেখা পাইছোঁ বা দুখ লাগিছে, বহু মানুহৰ গৰাখহনীয়াত এই অঞ্চলবিলাকৰ ঘৰ দুৱাৰ ভাঙিছে। আৰু ঘৰ দুৱাৰ ভাঙাৰ কাৰণে কি হৈছে তাতে দেখিছোঁ মই, ঘৰ কিছুমান আধা হেৰি হৈ আছে, তামোল গছ ভাঙিছে। গতিকে মই কথা দিছোঁ ৰাইজক যে এই অঞ্চলত যি গৰাখহনীয়াৰ সমস্যা আছে, এই সমস্যাটো অনতিপলমে সমাধান কৰিবলৈ মই যত্ন কৰিম। তাৰ লগে লগে মই চাইছোঁ কিছুমান নদীৰ ওপৰত ব্ৰিজ নাই, আৰু ব্ৰিজ নথকাৰ কাৰণে ল'ৰা ছোৱালী স্কুলত যোৱাৰ যথেষ্ট অসুবিধা হৈছে। মাক দেউতাকে কান্ধত তুলি আনিবলগীয়া হয় বা একোকাল পানীৰ মাজেৰে তেওঁলোকে আহিবলগীয়া হৈছে। এই ব্ৰিজটোৰ মই 6 মাহৰ ভিতৰত সমাধান কৰি দিম বুলি ইতিমধ্যে তেওঁলোকক প্ৰতিশ্ৰুতি দিছোঁ। ৰাস্তা কালভাৰ্টৰ সমস্যা আছে, তাৰ লগে লগে বিভিন্ন ধৰণৰ সমস্যা আছে। এই সমস্যাবিলাক আমি লাহে লাহে সমাধান কৰিম। তাৰ লগে লগে ইনষ্টেণ্ট যিখিনি সমস্যা সমাধান কৰিব লাগে, মই ক'লোৱে ব্ৰিজৰ সমস্যাটো আছে, গৰাখহনীয়াৰ সমস্যা আছে, এই সমস্যাখিনি সমাধান কৰিম। ঢেপঢেপি অঞ্চলৰ ৰাইজে এটা কথা জনাইছে, তেওঁলোকে চৰকাৰী আঁচনিৰ পৰা যথেষ্ট বঞ্চিত হৈ আছে। এই যাতে বঞ্চিত হ'বলগীয়া নহয় তাৰ কাৰণে তেওঁলোকক মই কথা দিছোঁ, অহা ছেপ্টেম্বৰ মাহৰ পৰাই ঢেপঢেপি গাঁৱৰ উন্নয়ন আৰম্ভ হ'ব। আৰু ছেপ্টেম্বৰ মাহৰ পৰাই তেওঁলোকৰ মই যি চৰকাৰীভাৱে যিবিলাক আঁচনিৰ কাম কাজ, সেই কথা ইয়াতে আৰম্ভ কৰিম বুলি তেওঁলোকক মই প্ৰতিশ্ৰুতি দিছোঁ। আৰু আজিৰ সভাত ভাল লাগিছে, যিসকল আই মাতৃ, যিসকল ৰাইজে ভোট দি জিকাই আনিছিল, তেওঁলোকে মৰম কৰিবলৈ আজি ইয়াত মাতি আনিছে। গতিকে এই মৰমৰ লগতেই মই যিবিলাক কাম তেওঁলোকক কথা দিছোঁ, খুব সোনকালে এই কামখিনি আৰম্ভ কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। তুমিতো উজনি অসমত বানপানীত যি খুব এটা মৰ্মান্তিক ঘটনা, উজনি অসমৰ বানপানী যিটো হৈছে, এনেকুৱা ধৰণৰ বানপানী হ'ব নালাগে। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম সোনকালে তেওঁলোকে মানে আৰোগ্য হওক বা মানুহখিনি এই বানপানী মুক্তৰ পৰা ওলাই আহি স্বাভাৱিক জীৱন যাপনৰ কাৰণে তেওঁলোকে ওলাই আহক। ইতিমধ্যে আপোনালোকে দেখিছে আমি যিমান পাৰোঁ সহায় কৰিছোঁ। আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰেও যোৱাকালি 50 লাখ টকাৰ এটা অসম মানে চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডত তেখেতে দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে, 2 এদিনতে দিব। আৰু যিসকল সেই অঞ্চলৰ ৰাইজ আছে, মই সকলোকে অনুৰোধ জনাব বিচাৰিছোঁ, যিসকলে যেনেকৈ পাৰে এই বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালবোৰক সহায় কৰক। আমিও যেনেকৈ পাৰোঁ আমি সহায় কৰিবলৈ যত্ন কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।